বেজৰ নাকতেই খৰ এসময়ৰ আৰক্ষী সঞ্চালক প্ৰধান আছিল তেওঁ সেইজন আৰক্ষী সঞ্চালক প্ৰধান এতিয়া প্ৰবঞ্চকৰ জালত বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পূৰ্বৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত কিন্তু ফেচবুক প্ৰবঞ্চকে তেওঁকো খুৱাইছে ধোকাধোকে পানী কাৰণ ফেচবুক হেকাৰৰ কবলত পৰিছে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকী সামাজিক মাধ্যমত ভাস্কৰজ্যোতি মহন্তই লিখিছে মোৰ প্ৰফাইলটো নকল কৰি প্ৰবঞ্চকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে মোৰ বন্ধুৰ তালিকাৰ লোকক এনেকুৱা ঠক প্ৰবঞ্চকে বস্তু বিক্ৰী কৰিব বুলি এডভান্স টকা বিচাৰে আৰু তাৰ পাছত সেই নম্বৰত ফোন নালাগে সদাখৰসকলক ফেচবুকত ফেক প্ৰফাইল বুলি ৰিপৰ্ট কৰিবলৈ অনুৰোধ জনালো এই ঘটনাৰ পৰা এটা কথা স্পষ্ট হৈ পৰা নাইনে যদি এজন আৰক্ষী উচ্চপদস্থ বিষয়া হেকাৰৰ কবলত পৰিব পাৰে তেন্তে সাধাৰণ লোক সুৰক্ষিত নহয় গতিকে সকলো সাৱধান হবৰ হ'ল সামাজিক মাধ্যম এতিয়া হেকাৰেৰে ভৰি পৰিছে হাৰি যোৱা নাই আৰক্ষীও গতিকে নিজে যদি সাৱধান হোৱা নাযায় তেন্তে এদিন আপুনিও পৰিব পাৰে হেকাৰৰ কবলত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক